তাতে যিবিলাক তাতে যোনে মানুহ আছে তেওঁলোকৰে এমপ্লয়ী আছে যিবিলাক মানুহৰ এগেইনষ্টত আমি এনআৰসি কৰিব খুজি আছো তাৰে এমপ্লয়ী লোকেল মানুহেতো লোকেল মানুহক বিদেশী বুলি নকয় তাতে লোকেল বিএলও এজনে গাঁৱৰ এগৰাকী মহিলা বিএলও অংগনবাদী ওয়াৰ্কাৰ তেওঁ গাঁৱৰ মুৰব্বীজনক কেনেকৈ বিদেশী বুলি ক'ব তাত মেকানিজমে নাই সেইকাৰণে এনআৰসিখন আমি কৰিব নোৱাৰিলো ভাবা মতে কাৰণ গাঁৱৰ ভিতৰ গাঁৱত এগৰাকী অংগনবাদী কৰ্মী এগৰাকী কোনোবা গাঁও পঞ্চায়তৰ সেক্ৰেটাৰী আমাৰ এনআৰসিখন বনোৱাৰ দায়িত্বত তেওঁ নিজৰ গাঁৱৰ খুৰা মহাপেহাক তেওঁ কেনেকৈ ক'ব এওঁলোক বিদেশী বুলি আৰু তাত আমাৰো মেকানিজম নাই আমি যদি শিৱসাগৰ যোৰহাটৰ পৰা কোনোবা এগৰাকীক তাতে পোষ্টিংও দিওঁ দুদিন পিছতে ট্ৰান্সফাৰৰ কাৰণে ৰিকুৱেষ্ট আহিয়ে যায় সেইকাৰণে অসমৰ সমস্যাটো কোনো বাহিৰা ষ্টেটৰ লগত মিলাই নহয় ইয়াত যুঁজি থাকোতে ইম্প্ৰভাইজ হৈ গৈ থাকে যেনেকৈ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ হ'ল প্ৰথমতে যি আৰ্মছ ব্যৱহাৰ কৰিলে যুদ্ধৰ সময়ত তাৰ বেলেগ ৰিভিজন আহি থাকিলে গতিকে when you are at war strategy keeps on developing Do you think that the revision of NRC will have been মই ক'লোৱে নহয় মোৰ এইবিলাকৰ প্ৰতি I have a different strategy মই এইবিলাকত মানে এইবিলাকত মই নাই এইবিলাকত থাকিলে আপুনি 1,29,000 বিঘা মাটি সাফ কৰিব নোৱাৰিলে এইবিলাক শব্দ মই এট্ৰেক্টেড নহওঁ মই জানো যে মোৰ লাইন অফ একশন কি ষ্ট্ৰং গভৰ্নমেন্ট ইউ টেক ডিসিসিভ একশন প্ৰবলেম উইল বি ৰিজলভ এতিয়া এনআৰসি কি কৰিব উৰিয়াম ঘাটত মানুহখনে ঢিং লাহৰি ঘাটৰ কাগজ উলিয়াই দিব ডেমোগ্ৰাফিক ইনভেশনৰ আনসাৰটো এনআৰসি হ'ব নোৱাৰে কাৰণ ঢিং লাহৰি ঘাটত তেওঁলোকৰ মাটিও আছে ঘৰো আছে পট্টাও আছে ভোটাৰ লিষ্টত নামো আছে আধাৰো আছে ৰেশন কাৰ্ডো আছে উৰিয়াম ঘাটৰ ভোটাৰ লিষ্টৰ ৰিভিজনত তেওঁলোকে ক'ব আমিতো ইণ্ডিয়ান সিটিজেন আমাৰ নামটো উৰিয়াম ঘাটত লগাই দিও হাউ ক্যান ইউ ষ্টপ টুডে ইফ আই গো টু বেংগল অর ইফ আই গো টু ইউপি যে মোৰ নামটো ভোটাৰ লিষ্টত ভৰাব লাগে মোৰটো মই একজন মুখ্যমন্ত্ৰী মই সব মোৰ লগত গোটেই ডকুমেন্টছ আছে মোৰ নামটো সোমাবই তেনেকে যদি 1 লাখ অসমীয়া মানুহক মই ইউপিৰ এটা সমষ্টিত লৈ যাওঁ ইউপি গভৰ্নমেন্টটো ভোটাৰ লিষ্টৰ নাম নুখুমা বুলি তো ক'ব নোৱাৰে বিকজ উই আৰ bona fide ইণ্ডিয়ান সিটিজেন বাই দা ক্লজ অফ 1971 কিন্তু ডেমোগ্ৰাফি ইজ এ সোশিয়াল সায়েন্স কনসেপ্ট ডেমোগ্ৰাফি টু লিগেল কনসেপ্ট নহয় কোৰ্টক যদি কয় যে ডেমোগ্ৰাফি চেঞ্জ হৈ আছে কোৰ্টে ক'ব সো হোৱাট দে আৰ অল ইণ্ডিয়ান সেইকাৰণে অসমৰ সমস্যাৰ উত্তৰটো এতিয়া যদি আজি অহাকালি গোটেই যোৰহাট জিলাখনত ঢিং লাহৰি ঘাটৰ মানুহ দি ভৰ্তি হৈ সোমাই যায় তেতিয়া এনআৰসি তাৰ কি উত্তৰ দিব তেওঁলোকতো ঢিং লাহৰি ঘাটৰ সিটিজেন হৈ ঢিং লাহৰি ঘাটটো অসমতে দিস ইজ এ ইনভেনশন অন কালচাৰ দ্যাট ইজ এ ইনভেনশন অন সিভিলাইজেশন দ্যাট ইজ এ ইনভেনশন অন ট্ৰেডিশন তাৰ উত্তৰটো এনআৰসি আৰু ভোটাৰ লিষ্ট ৰিভিজনে দিব নোৱাৰে নহয় সেইকাৰণে আমাৰ ইয়াত কনসেপ্ট বিলাকে অলপমান বেলেগ যোৰহাটৰ আনসাৰটো কি হ'ব যে থলুৱা মানুহে মাটি নিদিব চৰকাৰী মাটিত বহিব নিদিব দেন ডেমোগ্ৰাফি উইল নট বি ইনভেডেড আৰু আমাৰ মানুহে নিজে কাম কৰিব তিনটা কাম হলে ডেমোগ্ৰাফিটো ৰখি যাব এনআৰসি দৰকাৰ কি আছে ফাৰ্স্ট ফৰেষ্ট ৰেভিনিউৱে গভৰ্নমেন্ট মাটি দখল কৰিব নিদিব সেকেন্ড আমাৰ মানুহে ভাড়াঘৰ নিদিব থাৰ্ড আমাৰ মানুহে নিজে কাম কৰিব হৈ গল ডেমোগ্ৰাফি ৰখি গল গতিকে ইয়াৰ উত্তৰটো সোশিয়াল সায়েন্সত আছে লিগেল